নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ মৰমৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটোৰ শুভেচ্ছা আপোনালোক সকলোকে জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত মই সোণালী কুকুৰা পালনৰ বাদেও এই কৰ্মৰ বাদেও মই ভোট জলকীয়া খেতিৰ লগত জড়িত হৈ আছিলোঁ। আগৰ ভিডিঅ'ত আপোনালোকক মই জনাইছিলোঁ। গতিকে মোৰ আজি ভোট জলকীয়াখিনি চেহেৰাটো কেনেকুৱা আহিছে আৰু মই কেনেকৈনো কৰিছিলোঁ তাৰে কিছু আভাস আপোনালোকৰ বাবে মই দাঙি ধৰিব বিচাৰিছোঁ। আৰু ইয়াত দেখিছে আপোনালোকে টোটেল মোৰ আপোনাৰ জলকীয়া ইয়াত আছে 180 জোপা আৰু এই 180 জোপা জলকীয়া মই কিছু বস্তাত ৰোপণ কৰিছোঁ আৰু মই কিছুমান এনেকৈ সেয়া যে দেখিছে আপোনালোকে মাটিত ৰোপণ কৰিছোঁ। আৰু বন্ধুসকল, জলকীয়াখিনি আপোনালোকে চাওক, সুন্দৰ এটা চেহেৰা হৈ আহিছে। যদিহে প্ৰাকৃতিক দুৰ্যোগ নাহে তেনেহ'লে জলকীয়াখিনিৰ পৰা কিবা এটা ফল পোৱা আশা এটা আছে। এয়া চাওক, আৰু এইখিনি হৈছে মাটিত কৰা। এয়া চাওক, চেহেৰাটো বৰ সুন্দৰ হৈ আহিছে। লগতে মাজে মাজে মই কেইটামান বিলাহী পুলি ৰোপণ কৰিছোঁ। বন্ধুসকল, বিলাহী পুলি যে ৰোপণ কৰিছোঁ মই সেয়াও কিনা নাই, আৰু মই জলকীয়া যে ৰোপণ কৰিছোঁ মই সেয়াও কিনা নাই। জলকীয়া মই বজাৰৰ পৰা লৈ আহিছিলোঁ, এপোৱা জলকীয়া আনিছিলোঁ 60 টকা দি পেলাই, আৰু সেইখিনি মই গুটিখিনি পচাই দিলোঁ। তাৰ পৰাই এইবিলাক পুলি হৈছে, আৰু মই কেইটামান পুলি বেলেগক দিব পাৰিছোঁহে এইখিনি ৰুইও। তাৰপিছত যিকেইটা বিলাহী দেখিছে আপোনালোকে, মই কুকুৰাক বিলাহী খাব দিছিলোঁ। তাৰপিছত সেই চৰিয়াটোত যিটো চৰিয়াত খাব দিছিলোঁ সেই চৰিয়াটো আখলি পেলাই মই যেতিয়া জলকীয়া গুৰিত পানীখিনি দি দিলোঁ, তাতেই পুলিবিলাক হ'ল আৰম্ভ কৰিলে, আৰু সেয়া পুলিয়ে হৈছে সেয়া পুলি। সেয়া চাওক। আৰু বন্ধুসকল, জলকীয়াৰো বেমাৰ থাকে, নথকা নহয়, আৰু জলকীয়াৰ ওপৰত মই অলপ অধ্যয়ন কৰিছোঁ। অধ্যয়ন কৰি পেলাই চিকিৎসাও লৈ আছোঁ, আৰু ইয়াৰ বেমাৰবিলাক প্ৰায় পোক আৰু বেক্টেৰিয়াৰ দ্বাৰা হয়। গতিকে মই ঔষধ বঢ়িয়াকৈ আনি স্প্ৰে' কৰি আছোঁ। কেনেকৈ কৰিব লাগে সেইখিনি কৰি আছোঁ। বন্ধুসকল, যদি আপোনালোকে জলকীয়া খেতি কৰি আছে, যদি আপোনালোকক ইয়াৰ ট্ৰিটমেণ্টৰ ওপৰত মেডিচিন কেনেকুৱা ধৰণৰ দিব লাগে যদি আপোনালোকক লাগে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই তাৰ বিষয়ে এটা ভিডিঅ' আপোনালোকক আপলোড কৰিম। আৰু বন্ধুসকল, আপোনালোকে যে দেখিছে জলকীয়াখিনি, এয়া মাত্ৰ এজোপাহে আছে আৰু বঢ়িয়াকৈ ঠাল আহিছে দেখিছে। মই আপোনাৰ ইয়াত 2G কাটিং কৰি দিছিলোঁ। বিশেষকৈ আমাৰ জলকীয়াখিনি 2G কাটিংটো কেনেকৈ কৰা হয়, আমি জলকীয়াৰ যিটো আগ পুলিতেই আমি 5 আঙুল 6 আঙুল মানত কাটি দিব লাগে আগবিলাক। তেতিয়া জলকীয়াৰ যিটো গ্ৰোথটো ভাল হৈ আহে আৰু ডালবিলাক বেছিকৈ ওলায়। এয়া দেখিছে। আৰু বন্ধুসকল, দুজোপা এজোপাত ভালকৈ ফুলিব আৰম্ভ কৰিছে, আৰু বিশেষকৈ মই যিখিনি জলকীয়া আনিছিলোঁ তাত ৰজা আৰু ৰাণী দুইটা মিক্সিং আছিল নেকি। গতিকে মই লক্ষ্য কৰিছোঁ কিছুমান জলকীয়া সোনকালে এনেকৈ থোপে ফুলিবলৈ লাগিব আৰম্ভ কৰিছে, আৰু কিছুমান জলকীয়া এনেকৈ লগা নাই। এইফালে অলপমান শেহতীয়াকৈ ৰুইছিলোঁ, গতিকে এইখিনি একেবাৰে পিছত হ'বগৈ। আৰু সৌখন হৈছে মোৰ ফাৰ্মখন। বন্ধুসকল, এনেকৈ লাগি আছোঁ, কাৰণ মোৰ এখন ব্ৰইলাৰ ফাৰ্ম আছে। আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই থাকে জানে। আৰু মোৰ ঘৰৰ পিছতে এখন সোণালী কুকুৰা ফাৰ্ম আছে, আৰু এখন ফাৰ্ম, পুখুৰী আছে, হাঁহ আছে। এনেকৈ এই কামখিনিৰ বাদেও যিখিনি মই আজৰি সময় পাওঁ, অলপ সময়, আৰু মাজে মাজে আপোনালোকৰ কাৰণে ভিডিঅ' বনাই থাকোঁ, ভিডিঅ' এডিটিঙো কৰিব লাগে, সেইফালেও সময় যায়। আৰু যিখিনি সময় পাওঁ সেই সময়খিনি মই এই জলকীয়াখিনিৰ লগত লাগিছিলোঁ। আৰু এনেকৈ বস্তাত গোবৰ আৰু পচন সাৰ আৰু মাটি। পচন সাৰটো আপোনাৰ মই কেনেকৈ তৈয়াৰ কৰিছিলোঁ, মোৰ যিখিনি কুকুৰাৰ লাট থাকে সেইখিনি ডাঙৰ গাঁত এটা কৰি পেলাই যোৱা বছৰ পুতি দিছিলোঁ, আৰু এইবছৰ মই ইয়াত ইউজ কৰিছোঁ। একদম বঢ়িয়া সুফল পাইছোঁ। গতিকে তেনেকৈ এই কামটোৰ লগত লাগি আছোঁ। আৰু যদিহে প্ৰাকৃতিক দুৰ্যোগ নাহে তেনেহ'লে এই জলকীয়াখিনিৰ পৰা কিবা এটা ফল পোৱাৰ আশা আছে। আৰু এই কামটোৰ লগত ইমান লাগি থাকিব নালাগে। আমি বস্তাত এবাৰ ৰুই দিয়াৰ পিছত পানী আৰু লগতে পোক আৰু ধৰি লওক বেক্টেৰিয়াৰ কাৰণে যিটো মেডিচিন ইউজ কৰিব লাগে সেইখিনি ইউজ কৰি থাকিলে সুন্দৰকৈ জলকীয়াৰ গ্ৰোথটো ভালকৈ আহে। গতিকে এনেকৈ কৰি আছোঁ। কিন্তু বেমাৰ আজাৰ নলগা নহয়, লাগে। কিন্তু বৰষুণ পৰিলে জলকীয়াৰ বেমাৰটো বেছি হয়। গতিকে বেমাৰৰ ওপৰত যদি আপোনালোকক ইয়াৰ চিকিৎসাটো লাগে, বা কি মেডিচিন ইউজ কৰিলে বেমাৰবোৰ ভাল হ'ব, পাত মোজোৰা বা পোকৰ কাৰণে, যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই যিখিনি জানো। এয়া হৈছে মোৰ প্ৰথম ভোট জলকীয়া। যোৱা বছৰ মই 5 জোপামান কৰিছিলোঁ ঘৰত খাবৰ কাৰণে, তাৰপিছত এয়া হৈছে প্ৰথম। গতিকে প্ৰথমতে মই এইকাৰণে আপোনালোকক ভিডিঅ' দিয়া নাই ইয়াৰ বিষয়ে, কাৰণ ইয়াৰ ওপৰত যদি মই সম্পূৰ্ণভাৱে অভিজ্ঞতা লৈ নলওঁ,
তেনে লৈ নোলোৱাকৈ মই আপোনালোকক যদি যধাই মধাই এসোপা মেডিচিনৰ কথা কৈ থাকোঁ তেনেহ'লে এইটো ভুল হ'ব। গতিকে মই জানি বুজি পেলাই যদি মই ইয়াৰ পৰা ফলটো পাওঁ তাৰপিছত আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰিলে তেতিয়া আপোনালোকেও তাৰ পৰা সুফল পাব। গতিকে সেইটোৱে হৈছে মোৰ কৰ্তব্য। মই কেতিয়াও মিছা কথা বা ভুল এটা ধাৰণা আপোনালোকক কেতিয়াও ভিডিঅ'ত নিদিওঁ। গতিকে কুকুৰাৰ বিষয়ে মই কেতিয়াও আপোনালোকক মিছা কথা আজিলৈকে কোৱা নাই। যিখিনি মেডিচিন ইউজ কৰোঁ মই ভাল পাইছোঁ, গতিকে আপোনালোকক কৈছোঁ, আৰু আপোনালোকে বহুতো সকাহ পাইছে মোক কৈছে। গতিকে আপোনালোকে যদি মই যিখিনি কৰি আছোঁ থুলমূলভাৱে এতিয়া যদি লাগে তেনেহ'লে ভিডিঅ' কৰিম মই আপোনালোকৰ কাৰণে। আপোনালোকে খালী কমেণ্ট কৰিব। আৰু এয়াই হৈছে আজি পৰিৱেশ জলকীয়া। গতিকে কৰি আছোঁ বঢ়িয়াকৈ, মাজে সময়ে চোৱা চিতা কৰোঁ, পানী চানী দিওঁ। গতিকে আপোনালোকক দেখুৱাইছোঁ মোৰ জলকীয়াখিনি, আৰু লাহে লাহে যেতিয়া ফল ছিগিম তেতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' এটা আপলোড কৰিম, আপোনালোকে জনাব কেনে হৈছে। গতিকে বন্ধুসকল, এইটোৱে হৈছে মোৰ গোটেই বাউণ্ডেৰীটো, আৰু এইখন হৈছে ফাৰ্মখন দেখিছে। আৰু ফাৰ্মখনত মই এতিয়া মানে ভিতৰত আবদ্ধ পদ্ধতিত কৰি আছোঁ। গতিকে এইখিনি জেগা এনেই ব্লেংক পৰি থাকে, সেই ভাবি মই ইয়াতে ভোট জলকীয়া খেতিৰ লগত অলপ জড়িত হ'লোঁ। বন্ধুসকল, এয়া আছিল ভিডিঅ'। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। কিবা সুধিবলগীয়া থাকিলে তলত কমেণ্টত কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক কমেণ্টৰ উত্তৰ দিম। আৰু আজিলৈ ইমানতে সামৰিছোঁ, আকৌ এবাৰ লগ পাম। বাই বাই, থেংক ইউ।